কেইদিনমানৰ পৰা কংগ্ৰেছ দলৰ যিবিলাক নেতা তেওঁলোকে কৈ আছিলে যে মোৰ বোলে ক'ৰবাত বেনামী 12,000 বিঘা মাটি আছে। মই কোৰ্টত এটা কেছ দি দিছোঁ যাতে তেওঁলোকে লিষ্টখন কোৰ্টতে দিব পাৰে। তেওঁলোকক মই সহায় কৰি দিছোঁ যাতে তেওঁলোকে মোৰ সম্পত্তিৰ লিষ্টখন কোৰ্টত দিব পাৰে, আৰু যদি দিব নোৱাৰে মোক 500 কোটি টকা মোক দিব লাগিব। এইটোৱে হৈছে গোচৰ। ভাল কথা আকৌ। সাম্প্ৰদায়িক মানে কি? মইতো কাৰ এগেইনষ্টত আছোঁ আপোনালোকে জানে। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো কলা মানে কলা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লোঁ? মই ভয় খাই আছোঁ নেকি? গতিকে মোকতো এইবিলাকে কোনো ভয় খুৱাব নোৱাৰে। আজি কেছ দিয়াৰ পিছতো মই মিটিঙত কি ক'লোঁ? গতিকে শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ। কালি তেওঁ চব চেচেই কৰি দিলে যে মই ৰাৱালপিণ্ডিলৈকেও গৈছিলোঁ আৰু ভিছা নোহোৱাকৈ গৈছিলোঁ। তাৰমানে পাকিস্তান আৰ্মি গাড়ীত নহ'লে পুলিচৰ গাড়ীতে গৈছিলে। মই ক'ব নাপালোঁৱে, তেওঁ গোটেইখিনি কৈ দিলে আৰু কোৰ্টত সেই ক্লিপটোৱে যথেষ্ট আৰু একো নালাগে। তেওঁ যে কালি ক'লে যে মই তক্ষশিলাত গৈছিলোঁ, তক্ষশিলা হ'ল ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট। ৰাৱালপিণ্ডিত কি আছে? মিলিটেৰী হেডকোৱাৰ্টাৰ আছে। ভিছা নোহোৱাকৈ তাততো যাব নোৱাৰে। তেওঁৰ ভিছা আছিলে ইছলামাবাদ, কৰাচী আৰু লাহোৰ। গতিকে ভিছা নোহোৱাকৈ এজন মানুহ যদি যাব পাৰে, তাৰমানে তেওঁ ষ্টেট গেষ্ট আছিলে। এইটোতো আৰু প্ৰমাণেই হৈ গ'ল। কালিতো মই ক'বলগীয়া নহ'লে তেওঁ নিজেই কৈ দিলে। সেইকাৰণে যোন মানুহে ৰাষ্ট্ৰৰ এগেইনষ্টত থাকে ভগৱানে তাৰ জিভা পিছলাই দিয়ে। জানে যদি নকয় কিয় ভাই? এইবিলাক জানে ৰকিবুল হুছেইনে বহুত দিন কিতাপ এখন লৈ ফুৰিছিল মোৰ কথা কিবা ক'ব বুলি। মোৰ কথা কি জানে ভাই? দিনে ৰাতি আপোনালোকে দেখি থাকে ঘূৰি ফুৰোঁ, আৰু কি জানিবলগীয়া আছে? মোৰ কথা ইমানেই জানিব যে ইমান মানুহক অৰুণোদয় দিছে, ইমান মানুহক চাকৰি দিছে। আজি কয় বোলে মই টকা খাইছোঁ। আৰে টকা খালে 1.5 লাখ ল'ৰা ছোৱালী এনেকৈ চাকৰি পালেহেঁতেন নেকি কেতিয়াবা? যদি 1.5 লাখ ল'ৰা ছোৱালীৰ পৰা মই 1 লাখ কৰি ল'লোহেঁতেন, মোৰ 150 কোটি হ'লহেঁতেন। আৰু চাকৰিৰ কাৰণে টকা দিবতো কোনেও আপত্তি নকৰে, কৰে জানো? সেইকাৰণে এইবিলাক মোৰ বিষয়ে যদি কিবা জানে একদম ধুনীয়াকৈ সাংবাদিক মেল পাতি কৈ দিয়ক।